মহাদেশ আৰু মহাসাগৰৰ বিতৰণ আমি আলোচনা কৰিবলৈ লোৱা এই টপিকটোত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্নিবিষ্ট হৈ আছে। গতিকে প্ৰথম আমি চাওঁ মহাদেশ মহাসাগৰসমূহ কেনেকৈ সৃষ্টি হৈছিলে তাৰ ওপৰত ভিত্তি কৰি এটা আমাৰ সূত্ৰ দিয়া আছে, মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ। এইটো আমাৰ আলোচনাৰ মূল বিষয়। কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী ইংৰাজীত। প্ৰথমে ক'ব লাগিব এই সূত্ৰটো কোনে আগবঢ়াইছিলে। মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰটো আগবঢ়াইছিলে আলফ্ৰেড ৱেগনাৰ। এইটো আহিব MCQত বা অন্য ধৰণে মহাদেশীয় বিস্থাপন সূত্ৰটো কোনে আগবঢ়াইছে, তেতিয়া আমি ক'ব আলফ্ৰেড ৱেগনাৰ। তেওঁ কি কৈছিলে যে তেওঁৰ মতে প্ৰায় 300 নিযুত বছৰ পূৰ্বে পুৰাজীৱীয় কল্পৰ পাৰ্মিনিয়াম যুগত পৃথিৱীৰ সকলো স্থলভাগ একে জেগাত আছিল বা একে স্থানতে আছিলে। কথাটো মন কৰিব লাগিব যে 300 নিযুত বছৰ আগলৈ যাব লাগিব, তেতিয়া কৈছে পৃথিৱীৰ সকলো স্থলভাগ যিমান এতিয়া মহাদেশ মহাসাগৰ য'ত ত'ত বিভক্ত আছে সেইবোৰ একেলগে আছিল কৈছে। এই যে একত্ৰিত হৈ আছিলে গোটেই অংশটো, এই স্থলভাগটোক পেনজিয়া বুলি কৈছে। পৰীক্ষাত এইটো আহিব চেপাৰেটকে, পেনজিয়া কি? পেনজিয়া। গতিকে 300 নিযুত বছৰৰ আগতে পৃথিৱীৰ গোটেই সকলো স্থলভাগ একত্ৰিত হৈ আছিলে একেটা স্থানত, আৰু যিটো এটা স্থলভাগ বুলি কৈছে সেইটো হৈছিলে পেনজিয়া। আৰু ইয়াৰ চাৰিওফালে এই জলভাগে আগুৰি আছিলে, পানীখিনি আগুৰি আছিলে, স্থলভাগখিনি একেলগ আছিলে আৰু তাৰ চাৰিওফালে জলভাগেৰে আগুৰি আছিলে পেনজিয়াক, এই স্থলভাগটোক, আৰু ইহঁতক কোৱা হৈছিলে পান্থালাছা। পান্থালাছা। গতিকে এইডোখৰত দুটা আমি পাম, পেনজিয়া আৰু পান্থালাছাৰ কথা। এতিয়া আমাক কি ক'লে যে প্ৰায় 300 নিযুত বছৰৰ আগতে, এইটো স্থলমণ্ডল, একেলগে আছে, গোটেই মহাদেশবিলাক তাৰমানে একলগ হৈ আছিলে ইয়াৰ এনেকে। এইটো স্থলমণ্ডল একত্ৰিত হৈছিলে, ইয়াক সেইকাৰণে কৈছে পেনজিয়া। আৰু ইয়াৰ চাৰিওফালে এনেকে পানী আগুৰি আছিলে, সেইখিনি জলমণ্ডল। এই যে পানীৰ আগুৰি আছে চাৰিওফালে এই পাৰ্টটোক কৈছে পান্থালাছা। পৰীক্ষাত আহে পেনজিয়া কি পান্থালাছা কি। পেনজিয়াটো হ'ল প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ গোটেই স্থলমণ্ডলটো এটা অৱস্থাত আছিলে, একগোট হৈ একত্ৰিত হৈ, সেই স্থলমণ্ডলটোক কৈছে পেনজিয়া। এইটো ইয়াৰ চাৰিওফালে যিটো জলমণ্ডলে আগুৰি আছিলে এই জলমণ্ডলটো হৈছে পান্থালাছা। তেথিছ সাগৰৰ সৃষ্টিৰ এটা ঘটনা ঘটিলে। সময়ৰ লগে লগে আমি যিটো পেনজিয়া বুলি কৈ দিছো, স্থলমণ্ডলটো একগোট যে হৈ আছিলে, এইটোৱে ধৰি ললো, এইটো হ'ল পেনজিয়া। আৰু ইয়াৰ চাৰিওফালে যিটো আছে জলমণ্ডল, এইটো পান্থালাছা। সময় যেতিয়া গ'ল, এই পেনজিয়াৰ ফাট মেলিলে, এইটো পেনজিয়াটো ফাট মেলি গ'ল ইয়াত।
পূবা পশ্চিমাকৈ পূব এফালে পশ্চিম ধৰিছো এটা দীঘল সাগৰ সৃষ্টি হল এখন যাৰ নাম দিয়া হল তেথী সাগৰ সময়ৰ লগে লগে পেঞ্জিয়াৰ মাজেদি পূবা পশ্চিমাকৈ এটা ফাট মেলা দেখা গল আৰু এখন ডাঙৰ সাগৰ সৃষ্টি হল এখন হল তেথী সাগৰ এইটো আছিলে পেঞ্জিয়া স্থলমণ্ডলটো একত্ৰিত হৈ আছে সকলো মহাদেশ একলগ হৈ আছে এতিয়ালৈকে এতিয়া কৈছে সময় যেতিয়া পাৰ হল এই ইয়াত পূবা পশ্চিমাকৈ এটা ফাট মেলিলে আৰু এখন সাগৰ বুলি কৈছে এখন সাগৰ সৃষ্টি হল এই সাগৰখনৰ নাম দিছে কি তেথী সাগৰ মনত থাকিব তেথী সাগৰ যেতিয়া নাম দিলে পূবা পশ্চিমাকৈ মাজে মাজে ফাট মেলিলে পেঞ্জিয়াটো তেতিয়া দুভাগ হৈ গল এনেকুৱা ভাগ হল এটা ভাগ এনেকুৱা হৈ গল আকৌ এটা ভাগ এনেকুৱা হৈ গল এইফালৰটো উত্তৰ ভাগ এইফালৰটো দক্ষিণ ফালৰ ভাগ ইয়াৰ ফলত কি হল পেঞ্জিয়াটো দুটা ভাগত বিভক্ত হল উত্তৰ ফালে এটা ভাগ আমি কলোৱেই দক্ষিণ ফালে এটা ভাগ উত্তৰ ফালে যে যিটো ভাগ হৈছিলে তাৰ নাম হল আংগাৰালেণ্ড আৰু দক্ষিণ ফালে যিটো সৃষ্টি হল এইটো গণ্ডৱানা লেণ্ড দুটা পাৰ্ট হৈ গৈছে গতিকে এইটো পেঞ্জিয়া আমি কৈ আছো ইয়াৰ মাজেদি এখন সাগৰ সৃষ্টি হৈছে পূবা পশ্চিমাকৈ এখন হল তেথী সাগৰ এফালে এতিয়া পাৰ্ট হৈ গল উত্তৰ ফালৰ এটা পাৰ্ট এইফালৰ এটা পাৰ্ট হল দক্ষিণ ফালৰ পাৰ্ট এতিয়া এই পাৰ্টটো নাম দি দিলে আংগাৰালেণ্ড আৰু এই দক্ষিণৰ পাৰ্টটোৰ নাম দিলে গণ্ডৱানালেণ্ড তেতিয়াহ'লে ঠিকে আছে মাজতে থাকিলে তেথী সাগৰখন বৰ্তমানৰ মহাদেশসমূহ ইয়াৰ পৰাই কেনেকে সৃষ্টি হল তাৰো এটা আমাৰ ইতিহাস আছে আমি এইটো এতিয়া চাওঁ এই আমাৰ যে এই আংগাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড ইয়াৰ পৰাই সাগৰ মহাসাগৰ বিলাক সৃষ্টি হৈছে কেনেকে হল আমি চাম এতিয়া কৈছে 250 নিযুত বছৰৰ পূৰ্বে এতিয়া মধ্যযুগীয় কল্পত ভূত্বকৰ ফাটন আৰু মহাদেশীয় সঞ্চাৰণ আমাৰ পৃথিৱীখন কিছুমান ভূত্বক আছে প্লেট আছে ক্লাছ 6-7 আছিলে ভূত্বক কি শিলৰ মানে প্লেট আছে ফুটবলটো নিচিনা গঠন হৈছে এইটো হৈছে 250 নিযুত বছৰৰ আগতে এই ভূত্বক বিলাক ফাটি গৈছিলে আৰু সঞ্চাৰণ হৈছিলে লৰচৰ হৈছিলে তাৰ ফলত লৰেচিয়া বিভাজিত হৈছিলে অৰ্থাৎ প্ৰথম ভাগটো আমি যিটো কি নাম কৈছিল প্ৰথম ভাগটো উত্তৰ ফালে থকা ভাগটো কি আংগাৰলেণ্ড তাক কি বুলি কয় লৰেচিয়া বুলি কয় এই লৰেচিয়াটো ভাগ হৈ গল ইয়াৰ পৰা কি সৃষ্টি হল ইউৰোপ 1 নম্বৰ এছিয়া 2 নম্বৰ উত্তৰ আমেৰিকা 3 নম্বৰ গ্ৰীণলেণ্ড এইকেইটা সৃষ্টি হল প্ৰথম ভাগটোৰ পৰা অৰ্থাৎ লৰেচিয়াৰ পৰা এই দুটা ভাগ আছে এই ভাগটোৰ পৰা সৃষ্টি হৈছে এইকেইটা এছিয়া ইউৰোপ উত্তৰ আমেৰিকা আৰু গ্ৰীণলেণ্ড আৰু তলৰ যিটো ভাগ আছে দক্ষিণলৈ গণ্ডৱানালেণ্ড ইয়াৰ পৰা কি সৃষ্টি হল দক্ষিণ আমেৰিকা আফ্ৰিকা ভাৰত আৰব অঞ্চল মাদাগাস্কাৰ অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকাৰ সৃষ্টি হল গতিকে এইটো স্পষ্ট দক্ষিণৰ পাৰ্টটোৰ পৰা এইকেইটা দক্ষিণ আমেৰিকা
আফ্ৰিকা, ভাৰত, আৰব অঞ্চল, মাডাগাস্কাৰ, অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকাৰ সৃষ্টি হৈছে। দক্ষিণৰ ভাগটো আছে গণ্ডৱানা লেণ্ড, তাৰ পৰা এইকেইটা সৃষ্টি হৈছে। আৰু কেনেকে সৃষ্টি হৈছে সেই প্ৰক্ৰিয়াটোতো আমাক ইয়াত দিলেই যে 250 নিযুত বছৰ পূৰ্বে মধ্যযুগীয় কল্পত ভূত্বকৰ ফাটন আৰু সঞ্চাৰণ, মহাদেশীয় সঞ্চাৰণৰ ফলত সৃষ্টি হৈছে। মহাদেশখন সঞ্চাৰণ হ'ল, অৰ্থাৎ বিভাজিত হৈ গ'ল, ফাটি গ'ল ভূত্বক, তাৰ ফলত সৃষ্টি হৈছে। গতিকে আৰু এইদৰেই মহাদেশ মহাসাগৰবিলাক সৃষ্টি হোৱাৰ যিটো আমাৰ তত্ত্ব, সেইটোক মহাদেশীয় বিস্থাপন সূত্ৰ বুলি কোৱা হৈছে। এইখিনি আমাৰ জনা অতি দৰকাৰ যে মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰ কি, পেনজিয়া কি, লৰেচিয়া কি, বাংগাৰালেণ্ড কি, গণ্ডৱানালেণ্ড কি, পান্থালাছা কি, কি প্ৰক্ৰিয়া যোগেদি কোনটো খণ্ডৰ পৰা কোন কেইখন মহাদেশ সৃষ্টি হৈছে, গোটেই তথ্যখিনি এবাৰ ভালকৈ জানিলে ইয়াৰ পৰা যিকোনো প্ৰশ্ন আহিব পাৰে, আমি লিখিব পাৰিম।